নামচাও টেঙাই মোহন বঁটা প্ৰাপক ভাষা কৃষ্টি বিশেষ গৱেষক শিক্ষাবিদ বুৰঞ্জীবিদ অসম চৰকাৰৰ শিল্পী আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত সমাজসেৱক জাতিপ্ৰাণ ডক্টৰ পুষ্প গগৈ দেৱলৈ সম্বৰ্ধনা পত্ৰ স্থান ৰাজগড় ভোটবোৰ লক্ষ্যত আমাৰ ইয়াত এটি পাৰ্ক আছে পাৰ্কটি মিলাই দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বঁটাটো আমাৰ ডিব্ৰুগড় জিলা বিষয়টো মই অতি আনন্দিত যে বিজয় ৰাজখোৱাতে টাইপাৰ যোগেদি মোক টেঙাই মোহন বঁটাটো দিবলৈ চিলেক্ট কৰিলে বৰ আনন্দিত আধুনিক ধৰণে মই টাই অভিধান এখন লিখিছোঁ প্ৰায় 800 পৃষ্ঠা অভিধান আৰু টাই অভিধানটো মানুহক লাগিবই তাৰমানে যিকোনো ভাষা বিকাশ কৰিবলৈ অভিধান লাগিবই টেঙাই মোহনে অভিধানটো লিখিছিলে এইকাৰণেই যে সেই সময়ত ক্ৰমান্বয়ে আহোমবিলাকে অসমীয়া ভাষা ক'বলৈ ধৰিছে আৰু টাই ভাষা পাহৰিব ধৰিছে সেই সময়ত সেইকাৰণে লিখিছিলে আৰু অন্য মানুহে বুজি পাবৰ কাৰণে তেওঁ অভিধানখন টাই ভাষা অসমীয়া টাই লিখিছিলে খুব ভাল হৈছিল আৰু এতিয়া আমাৰ মানুহবিলাকে যথেষ্ট ভুল ধাৰণা লয় টাই ভাষা মৰিলে বুলি কয় টাই ভাষা নাই ভাষা শব্দ নাই আমুক নাই বুলি কয় সেইকাৰণে এখন অভিধান মই লিখি দিছোঁ অভিধান হোৱা আকৌ এনেকুৱা নহয় যে কম্পেৰেটিভ থাইলেণ্ড ব্ৰহ্মদেশ লাওছ কেম্বোডিয়া চীন এইবিলাকত যিমানখিনি জনগোষ্ঠীৰ মই তথ্য গোটাব পাৰিছোঁ যিমানখিনি টাই জনগোষ্ঠী এইবিলাকৰ লগত তুলনা কৰি দিছোঁ সেইকাৰণে যে আহোম ভাষাটো অস্তিত্ব কেনেকুৱা বৰ্তমান ষ্টেটাছ কেনেকুৱা সেইকাৰণে মই লিখি দিছিলোঁ এখন কম্পেৰেটিভ ষ্টাডি কৰি পিনে গতিকে সেইকাৰণে মই টাই ভাষা অধ্যয়নত লাগিবলৈ বাধ্য হ'লোঁ আৰু ভৱিষ্যতটো মই দেখিছোঁ ভাল আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে গীত মাত গাইছে নাচিছে পোচাক পৰিচ্ছদ পিন্ধিছে কষ্ট কৰিছে খৰচ কৰিছে আগতে নাছিলে আগতে টাই ভাষাৰ টাই গীত মাতৰ প্ৰথম কেছেটটো মই উলিয়াইছোঁ এতিয়াতো চবেই গাইছে এতিয়াতো ভাল ভাল জ্যোতিমালা গোৱাৰ নিচিনা ছোৱালী ওলাইছে গাইছে চিৰিয়াছকৈ লৈছে গতিকে এতিয়া মই আনন্দিত আৰু পোচাক পৰিচ্ছদ শ মানুহে পিন্ধিছে নাচ গীত মাত কথা ক'বলৈ ভাষা শিকিবলৈ যত্ন কৰিছে টাই ভাষা স্কুলত দিয়া হ'ল পঢ়িছে মানুহে অন্য ভাষাও পঢ়িবলৈ লৈছে মই গতিকে আশাবাদী টাই ভাষা চৰ্চা কৰাটো অসমীয়াৰ কাৰণে অপকাৰী নহয় খুব উপকাৰী আৰু চৰকাৰে বুজিছে সেইকাৰণে আমাৰ চৰকাৰে টাইবিলাকৰ যিখিনি ঐতিহ্য আহোমৰ ঐতিহ্য অসমীয়া ঐতিহ্য বুলিয়েই তেওঁলোকে চৰ্চা কৰি বিকাশ কৰিবলৈ যত্ন কৰিছে হয় আজি ইতিহাসৰ এটা সোণালী দিন বুলি ক'ব লাগিব আৰু এটা এনেকুৱা এটা দিন যে এই দিনটোতেই ঐতিহাসিক দিনটোত অসমৰ এজন পণ্ডিত টেঙাই মোহন যিজনৰ মৃত্যু দিৱস আজি আমি ডিব্ৰুগড় জিলাত ৰাজগড়ত আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি এই দিনটো এইবাবেই উল্লেখযোগ্য যে অসমৰ প্ৰথম অভিধান প্ৰণেতাই হৈছে এই পণ্ডিত টেঙাই মোহন আৰু আমি যদি চাওঁ 1775 চনতেই তেওঁ বৰঅম্ৰ যিখন সমূহ পুথি এইখন তেওঁ লিখি উলিয়াইছিল আৰু এইখনেই হৈছে প্ৰথম অভিধান অসমৰ ভিতৰত আৰু 1900 চনতে হেমকোষ
যিখন হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই লিখিছিল এইখন আচলতে প্ৰায় দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ। গতিকে আমি এটা কথাই আমি তাইৰ পৰা এটা কথা উদ্যোগ লৈছোঁ যে এই জনাক পণ্ডিত টেঙাই মোহনৰ যিমানবোৰ পুথিপাঁজি আছে বা তেওঁৰ বিষয়ে যিমান আচলতে ৰাইজক জ্ঞাত কৰিব লাগে এইখিনি জ্ঞাত কিন্তু আজিলৈকে আমি পোৱা দেখা নাই। গতিকে তাই অনুযোগ কৰি যে আজি বিগত 2টা বৰ্ষৰ পৰা পণ্ডিত টেঙাই মোহনৰ আমি স্মৃতি দিৱস আৰু এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যেই আমাৰ 2টা বছৰ আমাৰ বঁটা প্ৰদান অনুষ্ঠান হৈ গৈছে আৰু এইবাৰ আমি ডিব্ৰুগড় জিলাৰ ৰাজগড়ত ডক্টৰ পুষ্প গগৈ ইতিহাসবিদ টাই ভাষা সাহিত্যৰ গৱেষক তেওঁলোকে এই পণ্ডিত টেঙাই মোহনৰ বঁটা আমি বিভূষিত কৰা হৈছে। আৰু অসম চৰকাৰৰ টাইপাৰ তৰফৰ পৰা এটা আহ্বান যে এই যিটো দিনটো আমি পণ্ডিত টেঙাই মোহনৰ স্মৃতি দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছোঁ বিগত বহু বছৰৰ পৰা, এই দিনটোতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যাতে এটা ঘোষণা কৰে যে এই দিনটোৱে 12 ফেব্ৰুৱাৰী দিনটো আমাৰ 11 ফেব্ৰুৱাৰী দিনটো যাতে অসম অভিধান দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰে। এয়া আমি টাই সংযোগ পৰিষদৰ কেন্দ্ৰীয় নীতিৰ পৰা অসম মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।